জেলিং সত্ৰত এয়া পৰম্পৰা আমাৰ ইয়াত 28-30 ঘৰ মানুহ আছে কোন আহিছে কোন নাই আহা কোনো বিচাৰ নকৰে নিজে নিজে আহে নিজে নিজে আহে আমাৰ এইটো হ'ল ভেটি নামঘৰ তুলসী ভেটি প্ৰতি বছৰে আমাৰ এইটো কৰ্ম কৰা হয় যিসকল মানুহ সচেতন তেওঁলোক নিজে আহে আৰু যিসকলৰ সময় থাকিও নাহে তেওঁলোকৰ কথাটো অলপ বেলেগ আমি অকলশৰীয়া মানুহ তথাপি আহিছোঁ আৰু নিজৰ বুলি আৰু এইটো পৰম্পৰাটো ৰাখিবই লাগিব আগতে আমাৰ দেউতাহঁতে ৰাখিছিলে আজি আমি ৰাখিব লাগিব আমাৰ পিছত লগতে আমাৰ পিছৰখিনিয়ে ৰাখিব এইটোতো আমাৰ ৰাখিবই লাগিব অনুষ্ঠানটো আমাৰতো বিশেষত আমাৰ আজি ৰাতি সন্ধিয়া আমাৰ কাতি বিহু বিশেষত আমাৰ তুলসীৰ তলত চাকি জ্বলোৱা হয় আৰু তুলসীৰ তলত চাকি জ্বলোৱা হয় আমাৰ সামূহিকভাৱে প্ৰথম আমাৰ ইয়াতে জ্বলায় ৰাজহুৱাকৈ ইয়াত প্ৰাৰ্থনা কৰা হয় তুলসী অতৰে মৃগ পহু চয় এইবিলাক আমাৰ গীত আছে আমাৰ ঘোষা গোৱা হয় এই সকলোৱে জানে ঘোষাটোৰ বিষয়ে আমি নকলেও হ'ব আৰু আজিৰ পৰা আমাৰ সত্ৰত কাতি বিহুৰ লগতে আমাৰ নামঘৰত বৃন্দাবনীয় নামো হয় আমাৰ মাহেক যোৱাকৈ হয় এই নামো আমাৰ অলপ মহত্ব আছে নেগেৰা নাম দিহা নাম এইবিলাক নহয় আমাৰ মাত্ৰ বৃন্দাবনীয় নাম হয় আমাৰ আজি ৰাতিৰ পৰাই একেবাৰে কাতি শেষলৈকে আমাৰ নাম সামৰণি হয় সেইমতে আৰু আজিৰ পৰা আৰম্ভণি হ'ব আমাৰ ইয়াত আমাৰ সত্ৰৰ প্ৰত্যেকখিনি সকলোখিনি ব্যক্তিয়ে আহে সকলোখিনি ভকতে আহে আমাৰ নামত সহযোগ কৰে আৰু দূৰদূৰণি ভকতসকলো আহে যিসকলে জানে আমাৰ এই বৃন্দাবনীয় নামৰ বিষয়ে আৰু আমাৰ বন্তি এঘৰকৈ দিয়া হয় আজি প্ৰথম আৰম্ভণি হ'ব নামঘৰৰ কথা কৈছোঁ ইয়াততো আজি সামূহিকভাৱে একেলগে চবেই দিব আৰু ঘৰটোতো তুলসী ভেটি আছেই সেয়া কথা বেলেগ আৰু এই বস্তুটো অলপ ইয়াৰ মহত্বটো অলপ বেলেগ এইটো আমাৰ থাকিবই লাগিব এইটো কৰিবই লাগিব কোনোবা আজি যদি সত্ৰত বোলে 3 ঘৰ মানুহ আছে 3 ঘৰ মানুহ থাকিলেও এইটো কৰিব লাগিব এইটো আমাৰ বিষয় এইটো থাকিবই লাগিব গতিকে আমাৰ ইয়াৰ পৰা এটা কথা জনাইছোঁ সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু পাৰিলে এই বৰ্ষৰ এটা অনুৰোধ জনাইছোঁ এই বৰ্ষটো অকল মাটি চাকি আৰু ফটকা ফুটোৱাৰ পৰা দূৰত থাকিব লাগে মাটি চাকিৰ দ্বাৰাই যাতে কাতি বিহুটো উদযাপন হওক আমাক বহুতে মানে পৰম্পৰাৰ বাহিৰত গৈ পেলাই বোম ফটকা ফুটায় এইটো আমিও আগতে ফুটাই নাপালোঁ বাৰু বেলেগে ফুটাই মানা কৰিলেও ফুটায় কিন্তু এইবাৰ অলপ দিনটো অলপ বেলেগ এইবাৰ অলপ সময়টো বেলেগ পৰিৱেশো বেলেগ গতিকে বোম ফটকাটো পৰিহাৰ কৰক অকল মাটি চাকি জ্বলাওক যিহেতু আমাৰ আগন্তুক দেৱালী আহি আছে দেৱালীটোৰ কথাটোতো বেলেগ দেৱালীটো ক'বই নোৱাৰোঁ দেৱালীৰ বিষয়টো আমি ক'বই নোৱাৰোঁ কাৰণ আমাৰ চৰকাৰীভাৱে নিৰ্দেশনা দি থৈছে তাৰ ওপৰত আমি মাত নামাতোঁ কিন্তু কাতি বিহুত বিশেষকৈ ক'ব পাৰোঁ যে আমাৰ নিজৰ এইটো পৰম্পৰা গতিকে এই পৰম্পৰাটোত যাতে বোম ফটকাটো পৰিহাৰ কৰক চাকি জ্বলাই যাতে আমাৰ যিগৰাকী আমাৰ শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল অকালতে হেৰাই গ'ল এইটো স্বাভাৱিক মৃত্যু নহয় আমি যিমানখিনি খবৰ পাইছোঁ যিমানখিনি দেখিছোঁ স্বাভাৱিক মৃত্যু নহয় গতিকে সেই মৃত্যু যাতে উচিত তদন্তও হওক তদন্ত হৈ আছে আৰু তদন্ত কেনেকুৱা ধৰণে হৈছে সেইখিনি ক'বলৈ নাযাওঁ মাত্ৰ জুবিন গাৰ্গে ন্যায় পাওক ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে সকলোৱে যাতে এভাগ চাকি প্ৰত্যেকৰ ঘৰত এগছি বেছিকৈ জ্বলাওক কাৰোবাৰ ঘৰত যদি 2 গছ জ্বলাইছে তেতিয়া 3 গছ জ্বলাওক কাৰোবাৰ যদি 1 গছ জ্বলাইছে তেতিয়া 2 গছ জ্বলাওক পাৰিলে সেইটো কৰক আমি অনুৰোধ জনাইছোঁ কাৰোবাক আমি নিৰ্দেশ দিয়া নাই নিৰ্দেশ দিব নোৱাৰোঁ আমি নিৰ্দেশ দিব পৰা মানুহ নহয় সেইটো মানে মনৰ ভাৱখিনিহে কৈছোঁ গতিকে ইয়াকে ক'লোঁ আৰু কাতি বিহু সকলোকে শুভেচ্ছা জনালোঁ আমাৰ ইয়াৰ সত্ৰৰ পৰম্পৰাখিনি দেখুৱালোঁ আৰু সকলোৱে একেলগে থাকক ন্যায় ক্ষেত্ৰত যাতে আন্দোলন কৰি বেলেগ এটা ধ্বংস কৰি পেলাই বেলেগ এটা পৰিৱেশ ধ্বংস কৰি ন্যায় বিচাৰিব নালাগে এইটো আমাৰ অসমীয়াসকলে নিবিচাৰে আৰু জুবিন অনুৰাগীয়েও নিবিচাৰে গতিকে এইটো এটা অনুৰোধ জনালোঁ আৰু এই তুলসীৰ তলৰ চাকিয়ে যিসকলে জুবিন গাৰ্গক মৃত্যুত অৰিহণা যোগালে তেওঁলোকক যাতে ভগৱানে উচিত শাস্তি দিয়ক মানুহে কিমান শাস্তি দিব সেইখিনিতো আজিলৈকে গম পালোৱেই এতিয়ালৈকে দেখিলোৱেই আৰু এই চাকিৰ দ্বাৰা যেন তেওঁলোকক জাহ যাওক এই চাকিৰ জুয়ে তেওঁলোকক জাহ যাওক গতিকে পানী দিয়ে আৰু ইমানটো এটা কথা ক'লোঁ অনুৰোধ জনালোঁ কেইজনমানক এৰেষ্ট কৰিছে
তদন্ত কৰিছে তেওঁলোককতো আৰু কেইদিনমান বছৰ মুকলি আকাশৰ তললৈ আহিব সেইখিনিও আইন আছে আমাৰ অসমত হা গতিকে তেওঁলোককতো আমি একো কৰিব নোৱাৰোঁ ব্যক্তিগতভাৱে আৰু তেওঁলোকক যাতে ভগৱানে শাস্তি দিয়ক ইমানখিনিয়ে ক'লোঁ।